কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ চেনেললৈ আমি সৰ্বপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ সাতোটাকী আঞ্চলিক শাখাৰ তৰফৰ পৰা। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহান আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত উত্তৰ ভাৰতৰ এটা সৰ্ববৃহৎ ধৰ্ম অনুষ্ঠান, যিটো অনুষ্ঠান আজি প্ৰায় 100 বছৰ উপক্ৰম হৈছে। যিটো অনুষ্ঠান প্ৰায় 27টা জাতি জনগোষ্ঠীয় বসবাসীমূলক সম্পৃক্ত হৈ চলি আছে। আচলতে তাৰ যিখন সংবিধান, মহাপুৰুষ শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত সংবিধান, যিখন প্ৰায় 40 লাখ ভকতে সমাদিত কৰে, 40 লাখ ভকতে সেই সংবিধানখনৰ আধাৰত চলি নিজৰ জীৱন ধন্য কৰিছিল। সেই সংবিধানখন যোৱাকালি আচলতে 17 তাৰিখত টাইপাৰ নামৰ যিটো অসমৰ বিশেষ সংগঠন বুলি আমি ক'ব বিচাৰোঁ, সেই সংগঠনটোৰ কেইজনমান মুষ্টিমেয় ব্যক্তিয়ে অতি বৰ্বৰতা প্ৰদৰ্শন কৰি যি দাহন কাৰ্য সংঘটিত কৰিছে, তাত 40 লাখ ভকত মৰ্মাহত, 40 লাখ ভকতৰ হৃদয়ত সেই জুই জ্বলিছে, অতি মৰ্মাহত হৈছে। তেওঁলোকে যিটো বৰ্বৰতাৰ পৰিচয় দি আচলতে নিকৃষ্ট কৰ্ম সংঘটিত কৰিলে, তাত আমি মৰ্মান্তিক হৈ পেলাই যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘ চৰাইদেউ জিলা শাখাই সোণাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে উচিত তদন্ত আৰু ন্যায়িক বিচাৰৰ কাৰণে। আৰু আমি কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশমতে আজি সাতোটাকী আঞ্চলিক শাখাৰ 21খন প্ৰাথমিকে প্ৰত্যেকে সভাপতি সম্পাদকৰ স্বাক্ষৰত আমি বিষয়টোৰ ওপৰত উচিত তদন্ত আৰু ন্যায়িক বিচাৰৰ কাৰণে আচলতে দেখা গৈছে যে তেওঁলোকে সংবাদমেল যোগে এটা কথা কৈছে যে যিহেতু আহোম জনগোষ্ঠীয় যিখিনি ধৰ্মীয় পৰম্পৰা আছে, তেওঁলোকৰ স্বাভিমানতো আঘাত সনাৰ দৰে কিছুমান কথা হৈছে, যিবিলাকত ধৰক আপোনালোকৰ মানুহ গ'লে আপোনালোকৰ ওপৰত অনুশাসনমূলক কিছুমান ব্যৱস্থা লোৱা হয়। সেই সন্দৰ্ভত কি ক'ব? আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান যিটো, তাতে সংবিধান, প্ৰত্যেক দল সংগঠন প্ৰত্যেক অনুষ্ঠানৰ এখন সংবিধান থাকে, যিখন সেই অনুষ্ঠানটোৰ ভকতসকল বা সেই অনুষ্ঠানটোৰ সদস্যসকলৰ এখন স্বাভিমান বা গৌৰৱৰ এটা বিষয়, যাক আধাৰত চলি থাকে। সেই সংবিধানখনৰ আধাৰত চলিবলৈ যাওঁতে কিছুমান নিয়ম নীতিৰ প্ৰয়োজন হয়, আৰু সেইখিনি আমি পালন কৰিবলৈ বা প্ৰতিটো সংগঠনে নিজৰ নিজৰ নিয়ম নীতি পালন কৰিব লাগিব। তাত সেইটো নুবুজায় যে সেই ভকতজনক বিৰত কৰা মানে গোটেই আহোম জনগোষ্ঠীয় সেই পবিত্ৰ অনুষ্ঠানটোক নিন্দনীয় কৰিছে বা লাঞ্ছনা কৰিছে, সেইটো আচলতে নুবুজায়। আমি সেইটো বুজোৱা হোৱা নাই। আচলতে সেইটো সংবিধানৰ আধাৰত বা সংবিধানৰ গণ্ডিত থাকি যিখিনি কৰিব লাগে সেইখিনি নকৰাৰ কাৰণে এইটো সাংবিধানিক এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকে কৈছে যে সূচী আৰু অসূচী কৰা যিটো পৰম্পৰা আপোনালোকে ব্যৱস্থা লৈছে, যে 500 টকা ফাইন, লগতে সূচী কৰা অসূচীটো কৰা, মানে তেনেকুৱা চোৱা লগা ধৰক এটা কথা ক'ব বিচাৰিছে। তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠানটো বেয়া বুলি আপোনালোকে ক'ব বিচাৰে নি? সেইটো তেওঁলোকে কৈছে। ইতিমধ্যে আপোনাক ক'লোঁ এইটো কথা যে শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো অনুষ্ঠান, কোনো মাংগলিক অন্য ধৰ্মক নিন্দা চকুৰে নাচায়। সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি যিখিনি কৰিব লাগে, যিখিনি বাধা আছে, যিখিনি কৰিব লাগে নালাগে, সেইখিনি কিন্তু প্ৰত্যেক অনুষ্ঠানে নিজৰ নিজৰ সেইটো নিয়ম নীতি পালনৰ ক্ষেত্ৰত দায়বদ্ধ থাকিব লাগিব। আমি এইটোৱে বিচাৰোঁ আচলতে।